যোৱাকালি এয়া মই বনাইছিলোঁ কচুৰি আৰু মই ঘৰতে ইমান সহজতে বনালোঁ। আপোনালোকেও মই বনোৱা ধৰণে যদি বনাব বিচাৰে নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিছোঁ। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে প্ৰথমতে মই কচুৰি বনাবৰ কাৰণে এয়া লৈছোঁ মচুৰ দালি। আপোনালোকে ইচ্ছা কৰিলে ধোৱা মগু দালিও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে কেইটামান দিছোঁ জালুক, কেইটামান দিছোঁ জিৰা আৰু এটা দিছোঁ পিঁয়াজ। আৰু এইখিনি মই হাফ গ্ৰাইণ্ড কৰি ল'ম। এয়া দেখিছে মই হাফ গ্ৰাইণ্ড কৰিছোঁ। দাইলটো যিহেতু গোটা আছিলে আৰু এতিয়া মই মাজে মাজে ফালি লৈছোঁ। আৰু এখন কেৰাহী বহাই তাতে মিঠাতেল অলপ গৰম হ'বৰ কাৰণে দিছোঁ। আৰু ইয়াতে মই দালিখিনিত মছলা ব্যৱহাৰ কৰিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অলপমান দিছোঁ গৰম মছলা। আৰু এইখিনি এতিয়া মই গৰম হোৱা তেলতে অলপ সময় ভাজি ল'ম ল' ফ্লেমত। যিহেতু হাইত দিলে দালিখিনি দে যাবলৈও পাৰে, সেয়েহে মই অলপমান ল' ফ্লেমত এইখিনি ধুনীয়াকৈ মচমচীয়াকৈ ভাজি ল'ম। আৰু এইখিনি ভাজি হোৱালৈকে মই এইফালে ৰেডি কৰিছোঁ আটাখিনি। আৰু আটাত মই দিছোঁ ৰিফাইণ্ড অইল আৰু কেইটামান দিছোঁ সোৱাদৰ কাৰণে কালজিৰা। আৰু ৰিফাইণ্ড অইল অলপমান সৰহকৈ দিব, যিহেতু এইখিনি কচুৰিখিনি যাতে মচমচীয়া টাইপৰ হয়, সেয়েহে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি চামুচ এপাতৰ সহায়ত ভালদৰে মিক্স কৰি লৈছোঁ। আনফালে মোৰ দালি প্ৰায় হৈছেগৈ, আকৌ এবাৰ লৰাই দিছোঁ যাতে তলত লাগি নাযায়। আৰু এতিয়া মই এইখিনি আকৌ মিক্সাৰৰ জাৰত লৈ লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। যিহেতু আপোনালোকে দেখিছে দালিখিনি গোটা গোটা হৈ আছে, সেয়েহে। আৰু আপোনালোকে ইচ্ছা কৰিলে ঠাণ্ডা হোৱাৰ পিছত পিচিব, তেতিয়া বেছি ভাল হয়। মোৰ যিহেতু অলপমান লৰালৰি হৈ আছিলে, সেয়েহে মই এনেধৰণে পিচিলোঁ। আৰু এইফালে দেখিছেনে, দেখিবলৈ লাগিছেনে বাৰু হোটেলৰ দৰে? চাওক, ফিলিংছখিনি দেখিবলৈ লাগিছেনে বাৰু হোটেলৰ দৰে? আৰু এতিয়া মই এইখিনিত গোটা ধনিয়া দিছোঁ। যিহেতু মই আগতে দিব লাগিছিল, কিন্তু মই পাহৰি গ'লোঁ, সেয়েহে এতিয়া এড কৰি দিছোঁ। আৰু এইফালে মই ৰুটি এখন ধুনীয়াকৈ বেলি লৈছোঁ। বেলি পেলাই মই এনেধৰণে এটা বাতিতে থৈ লৈছোঁ, তেতিয়া অলপ সহজ হয়। আৰু ইয়াতে দি দিছোঁ পিচি ৰখা দালিখিনি। আৰু দি পেলাই এতিয়া ধুনীয়াকৈ মই এইখিনি বান্ধি ল'ম। আপোনালোকে ইচ্ছা কৰিলে জনাসকলে জানেই বাৰু, লচ্ছা পৰঠা যেনেধৰণে বনায় তেনেধৰণে ৰোল কৰি পেলাই মানে ৰুটিটো বেলিলে বেছি ভাল হয়। যিহেতু মই তেনেকৈ কৰা নাই, সেয়েহে মই এনেধৰণে কৰিলোঁ বাৰু। আপোনালোকে পাৰিলে তেনেকৈ বনাব, তেতিয়া বেছি ভাল হয়। আৰু এনেধৰণে মই গোটেইখিনি ৰেডি কৰিলোঁ। এয়া দেখিব পাৰিছেই, গোটেইখিনি মই এনেধৰণে বনাই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া এখন কেৰাহী বহাই তাতে অলপমান ৰিফাইণ্ড অইল দি পেলাই এইখিনি ভালদৰে ফ্ৰাই কৰিম। আৰু একেবাৰে হাই নকৰিব, আৰু ৰিফাইণ্ড অইলখিনি বেছি গৰম হ'বলৈ নিদিব। অলপ অলপ গৰম হোৱাৰ লগে লগে কচুৰিখিনি দি দিব। আৰু এয়া দেখিছেই প্ৰায়। আৰু এনেধৰণে সহজতে ঘৰতে বনাই হেল্ডি কচুৰি খাব পাৰে, দোকানৰ পৰা কিনি আনি খোৱাতকৈ। যিহেতু হেল্ডি বুলি এইকাৰণে কৈছোঁ, আটাৰ পৰা বনোৱা হয়, সেয়েহে। আৰু এয়া চাওকচোন, চাটনিৰ লগত খাবলৈ একদম ৰেডি। আপোনালোকক এটা মই ভাঙি পেলাই দেখাই আছোঁ। এয়া দেখিছেনে? এয়া একেবাৰে মানে খাবলৈ সোৱাদটো একেবাৰে হোটেলৰ পৰা